হাৰ্ট এটেক মানে আপোনাৰ ব্লকেজটো ক'ত হয় তেজৰ নলীৰ ভিতৰত এতিয়া হাৰ্টক সাপ্লাই কৰা 3ডাল তেজৰ নলী থাকে মেইন যোনে হাৰ্টক ব্লাড সাপ্লাইটো দিয়ে এতিয়া সেই 3ডালৰ ভিতৰত যদি ব্লকেজটো হয় তেতিয়া হলে ব্লকেজৰ পার্সেন্টেজ থাকে 10% 20% 50% 90% 100% যেতিয়া ব্লকেজ হয় তেতিয়া মানুহৰ হাৰ্ট এটেক আহে তাৰ আগলৈকে ধৰক এইখিনি যোনখিনি সিম্পটমস থাকে বুকু বিষাব খোজকাৰিলে জ্বলা-পোৰা কৰে উশাহটো ছুটি হোৱা নিচিনা হয় মাথা ঘূৰণি বুকুৰ ধপধপনি তাৰ আগলৈকে এনেকুৱা বস্তুখিনি হৈ থাকিব কিন্তু যেতিয়া আপোনাৰ 100% ব্লকেজ হৈ যায় তেতিয়া আপোনাৰ হাৰ্ট এটেকটো আহে আপোনাৰ বেছি ফ্ৰাইড বস্তু খাব নালাগে মিঠা তেলটো যিমান পাৰে কম ব্যৱহাৰ কৰিব ঘি বহুত মানুহে বেয়া বুলি কয় বাট ঘিটো একচুয়ালি ভাল বস্তু যদি ৰাইট এমাউন্ট ৰাইট পৰ্চনত যদি লোৱা হয় আৰু যদি কাবাৰ সুগাৰ আছে তো সুগাৰ প্ৰেছাৰ এগিটাক আমি সাইলেন্ট কিলাৰ বুলি কোৱা হয় যদি কাবাৰ সুগাৰ আছে তেতিয়া হলে টাইট কন্ট্ৰোল কৰিব লাগে বিকজ সুগাৰৰ যাৰ হাই সুগাৰ থাকে তেতিয়া সুগাৰৰ কাৰণে মানুহ নমৰে ইনফ্যাক্ট যাৰ সুগাৰ আছে তেওঁলোকৰ ম্যাক্সিমাম কজ অফ ডেথ দেখা পোৱা গৈছে হাৰ্ট এটেক সো তাৰ অটোমেটিকলি আপুনি ৰিলেশনটো বুজিয়ে পাইছে কি সুগাৰ যাৰ আছে তাৰ হাৰ্ট এটেক হৈ মৰাটো বহুত চান্সেস বাঢ়ি যায় তো সেইকাৰণে সুগাৰটো বহুত টাইট কন্ট্ৰোল কৰিব লাগে আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু আজি ভিডিওটো হৈছে আমি তিনিয়ালে চাইলে বহি থাকিলে আজিকালি কি কথা পাতো বেমাৰৰ কথা পাতো আৰু বেমাৰৰ কথাটো হৈছে হাৰ্ট এটেক পটকে শুনিলো ফোন এটা আহিলে আমুক নাই কি হল হাৰ্ট এটেক হল প্ৰেছাৰ ষ্ট্ৰোক হল এনেকুৱা মানে খুব আৰু মোৰ এই কথাখিনি মোৰ কথা নহয় আপোনালোকৰ হয়তো কথা যে কেনেকে হাৰ্ট এটেক কেলে ইমান হৈছে আৰু ইয়াক কেনেকে ৰক্ষা কৰিব ইয়া প্ৰতিকাৰ কি আছে আৰু ট্ৰিটমেন্ট কিমান খৰচ হয় এনেকুৱা কথাখিনি জানিবলৈ এজন ছাৰৰ ওচৰত উপস্থিত হৈছো ডক্টৰ ৰফিউল ছাৰ আমাৰ লগত উপস্থিত আছে আৰু তেখেতে কথা পাতিম তেখেতে কব এটা খুব দৰকাৰী গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিছো কাইন্ডলি যিসকলে চাই আছে এটা বন্ধু বহলৰ মাজত এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে এই কথাখিনিৰ পৰা ছাৰে যিখিনি কথা কব সেইখিনিৰ পৰা যাতে উপকৃত হয় গতিকে বলক আৰম্ভ কৰো ভিডিওটো ছাৰে কব এই সম্পৰ্কে কেনেকৈ এই বেমাৰটো ইমান বেছি হৈছে কেনেকৈ নিজক ৰক্ষা কৰিব নিজক কেনেকৈ প্ৰটেকচন দিব এই কথাখিনি সম্পৰ্কে ছাৰ লগত কথা পাতিম তাকে তুমি ঠিকে কৈছা কি আজিকালি বহুত সৰু ল'ৰা ছোৱালীৰ দেখা পোৱা গৈছে কি হাৰ্ট এটেক হৈ কেনে মৃত্যু হৈছে তো তাৰে মেইন ৰিজনটো হৈ গ'ল আজিকালি তেনেকুৱা লাইফষ্টাইল হৈছে যেনেকুৱা ধৰণৰ ষ্ট্ৰেছ হৈছে মানুহৰ আজিকালি তেনেকুৱা ধৰণৰ ডায়েট হেবিটছ যেনেকুৱা আপোনাৰ প্ৰসেছ ফুডখিনি বেছিকৈ কনজিউম কৰা হৈছে তো তাৰ এই গোটেইখিনি মিলি কিনে এটা ওভাৰঅল ইম্পেক্ট এটা পৰা দেখা পোৱা গৈছে আমাৰ হেলথত সো এইখিনি মেইন কাৰণ থাকে মানুহ কেনে গম পাব যে হাৰ্ট এটেক মানে এই বেমাৰটো যে হৈছে মানুহ হাৰ্টৰ প্ৰব্লেম আছে এই বস্তু মানে কিবা লক্ষণখিনি কি লক্ষণটো আপোনাৰ যোনখিনি ক্লাছিকেল সিম্পটমছ থাকে সেইটো ধৰক আপোনাৰ অলপতে খোজ কাঢ়িলে আপোনাৰ বুকুখন বিষাব বা কেতিয়াবা বহি থাকিলে বুকুখন অলপ জ্বলা পোৰা নিচিনা কৰিব পাৰে যোনটো মানুহে গেছ বুলি ভাবে বাট একচুয়ালি সেইটো গেছ নহবও পাৰে বহুত মানুহৰ এইটো ভুল ধাৰণা থাকে কি গেছ বুলি ভাবে গেছৰ টেবলেট এটা খায় বা গেছৰ ইনজেকচন এটা লয় কিন্তু দেখা পায় কি অলপ দিনৰ পিছত আকৌ সেম বস্তুটোৱে ৰিপিট হৈ আছে তো তাৰ মেইন এটা সলিউশন থাকে এখন আপুনি কাইন্ডলি ইসিজি এখন কৰাই ল'ব লাগে যাতে এইবিলাক এনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি বাচি থাকিব পৰা যায় আৰু তাৰ বাহিৰে হৈ গ'ল আপোনাৰ অলপতে খোজ কাঢ়িলে ভাগৰ লাগা উশাহটো ছুটি হৈ যোৱা নিচিনা বুকুৰ ধপধপনি হোৱা মাথা ঘূৰণি হোৱা বুকুৰ বিষটো আপোনাৰ আৰম্ভ হৈ এই হাতলৈকে আহা বা ডিঙিলৈকে বা পিঠি পিছফাললৈকে যোৱা সো হেনেকুৱা ধৰণৰ প্ৰবলেমছ কিছুমান দেখা পোৱা যায় সবতছে ইম্পৰ্টেন্ট আপোনাৰ কেঁচা নিমখ মানুহে খাব নালাগে আমাৰ অসমৰ মানুহৰ এটা বেগ এটা আছে কি কেঁচা নিমখ বহুত খায় যোনটো বহুত বেয়া বস্তু তো কেঁচা নিমখ খাব নালাগে নিমখটো খাওক কিন্তু বেছি খাব নালাগে কাবাৰ যদি সুগাৰ আছে তো সুগাৰটো টাইট কন্ট্ৰোল কৰিব লাগিব কাবাৰ যদি প্ৰেছাৰ আছে প্ৰেছাৰ কন্ট্ৰোল কৰিব লাগিব টাইট কন্ট্ৰোল কৰিব লাগিব এনেকুৱা নহয় কি অলপ খাই লৈছো বুলে এনেকুৱা নহয় তো আজিকালি সব বস্তু টাইট কন্ট্ৰোল কৰাটো বেছি ভাল বিকজ নহলে ইয়াৰ ইম্পেক্টটো এটা বহুত কম বয়সত মানুহৰ দেখা পোৱা গৈছে লাইফষ্টাইলটো যেনেকুৱা হৈছে তো প্ৰথম কথা আৰু এটা কথা হৈ গ'ল আপোনাৰ স্লিপ টোপনিটো মানুহৰ ভাল নহয় আজিকালি তাৰ মাজতে সবতছে ইম্পৰ্টেন্ট থাকে আপোনাৰ স্মোকিং এলকহল কনজাম্পশনটো যিমান এলাউন্স আছে তাতকে যদি বেছি কৰে তো হেতু ভাল কথা নহয় স্মোকিংটো যদি কোনবাই কৰে হেতু লগে লগে বন্ধ কৰিব লাগে তো ইয়েস মানে এতিয়া বহুত মানুহে প্ৰেছাৰৰ প্ৰব্লেম থকা মানুহে ডেইলি প্ৰেছাৰ টেবলেট খায় হাৰ্টৰ প্ৰব্লেম থকা মানুহে ডেইলি হাৰ্টৰ মানে টেবলেট লয় নেকি লব লাগিব যদি হাৰ্টৰ একচুয়ালি প্ৰবলেম আছে আৰু হেতু আমি এভিডেন্টলি দেখা পাইছো ইসিজি হওক বা ইকোড হওক যদি এভিডেন্স পাইছো তেতিয়া হলে টেবলেট খাব লাগিব স্যাৰ এইখিনিতে মনত এটা কথা মনত পৰিছে মানে কি হল আমি যে ব্যায়াম কৰো মানে কি হল ফুটবল খেলি আছে বলে মানুহ এটা কিবা হৈ গল হাৰ্ট এটেক হৈ গল বা মানে বেছি ফেফনি উঠিলে তো কি বলে তেতিয়া মৰি গল তো গতিকে হাৰ্টৰ প্ৰবলেম থকা মানুহ এজনে এক্সাৰসাইজ কৰিব পাৰিব নাই
হাৰ্টৰ প্ৰব্লেম সেইটো চাই ল'ব লাগিব কি কেনেকুৱা ধৰণৰ প্ৰব্লেমটো আছে যদি কাৰোবাৰ বেছি কিবা হাৰ্টৰ পাম্পিং ফাংচনটো কম্প্ৰমাইজ হৈ গৈছে তেতিয়া আমি বেছি এক্সাৰচাইজ কৰিব দিবলৈ এইটো ভাল কথা নহ'ব আৰু যদি কাৰোবাৰ ধৰক একো প্ৰব্লেম নাই তো তেতিয়াহ'লেতো চবতছে ভাল ফিটনেছটো আমি বহুত ইম্পৰ্টেণ্ট দিব লাগে আৰু যাৰ কাৰণে এটলিষ্ট recommended হয় কি 150 minutes in a week vigorous exercise কৰিব লাগে so মই সবকে advice কৰিম কি request কৰিম actually কি exercise fitness is a very important thing আৰু সবে এটো নিজৰ লাইফত মানে ইমপ্লিমেন্ট কৰিব লাগে at least 45 to 30 minutes in a day 24 ঘণ্টাৰ ভিতৰত নিজৰ গাটো 30 minutes to দিব পাৰিব লাগে হাৰ্টটো ঠিক কৰি ৰাখিবৰ কাৰণে কিবা ঘৰুৱা বস্তু আছে নি যেনেকৈ আমি কিবা কাৰণে যে ৰচুন খালো বা প্ৰেছাৰৰ কাৰণে মানুহে নেফাফু খায় কিবা এইটো খায় টু সাম এক্সটেন্ট সেইটো ওকে ফাইন ঠিক আছে বাট যদি কাৰোবাৰ বহুত বেছি আছে অকল যদি টেবলেট নাখায় বোলে অকল গাৰ্লিক খাই আছে তেতিয়াহ'লেতো নহ'ব এইবিলাক বস্তু প্ৰিভেনশ্যনৰ কাৰণে ভাল বাট সেইটো ট্ৰিটমেণ্ট নহয় সেইটো একচুৱেলি কাৰোবাৰ যদি অলৰেডি ট্ৰিটমেণ্ট মানে বেমাৰটো বহুত বেছি আগবাঢ়ি গৈছে তেতিয়া আপুনি হোম ৰেমেডিজ দি কাম নচলিব তেতিয়া আপুনি ডেফিনেটলি মেডিকেশ্যনছ ল'বই লাগিব আৰু টাইট কণ্ট্ৰল নকৰিলে এট দ্য আৰ্লি ষ্টেজৰ পৰা যদি আপুনি টাইট কণ্ট্ৰল নকৰে তেতিয়াহ'লে আপোনাৰ পিছলে বেমাৰটো খুব বেছি বাঢ়ি যায় আৰু তাৰ পিছত কণ্ট্ৰল কৰি নৰ্মেল আনিবলৈ বহুত আৰু এটা কথা খুব মানে আপুনি ক'লে বাৰু অলৰেডি মানুহৰ মাজত প্ৰায় আমি মিঠাতেলৰ কথাটো কৈ থাকোঁ মানে মিঠাতেলক চবেই দুখ দিওঁ যে এতিয়া মানে এইটো চবেই আৰু কমন মানুহে কয় যে হাৰ্টৰ প্ৰব্লেম মিঠাতেলৰ কাৰণে হয় একদম মিঠাতেলৰ কাৰণে হয় মানে এতিয়া তেলটো এতিয়া মাংস কণ খালে মানুহক দৰকাৰ হয় মিঠাতেলটো একচুৱেলি বহুত ধৰণৰ অইল থাকে এটা অলিভ অইল আছে ৰিফাইন তেল আছে মাষ্টাৰ্ড অইল মিঠাতেল বুলি কওঁ তো মাষ্টাৰ্ড অইলৰ অলপ মানে একৰ্ডিং টু ৰিচেণ্ট ষ্টাডিজ দেখা পোৱা গৈছে কি তাৰ ইম্পেক্টটো অলপ আমাৰ ট্ৰাইগ্লিচাৰাইড কলেষ্ট্ৰল ট্ৰান্স ফেট এইবিলাকত আমাৰ ইম্পেক্ট অলপ বেছি থাকে যাৰ যোনে হাৰ্টৰ ধৰক ব্লকেজ কৰাৰ ৰেছপনচিবিলিটিবিলাক হয় আৰু যোনে কৰে একচুৱেলি ব্লকেজবিলাক সেইটো কাৰণে আপোনালোকক হাৰ্টৰ কথাখিনি গোটেইখিনি ক'লোঁ হৃদৰোগৰ কথা আৰু মই এটা কথা জানিব বিচাৰোঁ মানে কি হ'ল আমাৰ এতিয়া পটককৈ মই ক'লোঁ ইমাৰ্জেঞ্চি আমি ডক্টৰ বিচাৰি ফুৰোঁ মানে আপোনাৰ 24 ঘণ্টা মানে কি ডক্টৰ থাকে 24 ঘণ্টাটো মই থাকিমেই তো হাৰ্টৰ কিবা যদি কিবা ইমাৰ্জেঞ্চিছ থাকে কিবা থাকে তো মই আছোঁ সেইটো কাৰণে আৰু মানে আপুনি থাকিবই আৰু ইয়াত মানে আহিলে মানে কি বিভাগৰ এটা আমাৰ ডক্টৰ বিপুল বৰঠাকুৰ আপোনাৰ মেডিকেল কলেজৰ HOD তেওঁ অৰ্থপেডিক্স এভৰি সানডে আহে ইয়াতে ৰিচেণ্টলি আমি ভেৰি সুন আমি অৰ্থপেডিক্সৰ OT ষ্টাৰ্ট কৰিম আৰু বাকী আপোনাৰ মেডিচিনৰ ডক্টৰ আহে তাৰপিছত চাৰ্জন আহে আমাৰ ইয়াতে তো ইয়াতে OTও হয় বহুত ধৰণৰ OT হোৱা হয় তো ইয়েছ তো এইখিনি মানে এটা সম্পূৰ্ণ নাৰ্ছিং হোমৰ সুবিধা গোটেইখিনি ইয়েছ গোটেইখিনি মই আপোনালোকক ভিজুৱেল দেখাই দিছোঁ সন্মুখৰ সোমাই অহা জেগাটো আপোনালোকে ডিব্ৰুগড় ফালৰ পৰা আহিলে STC পোৱা আগত আৰু আপোনালোকে যদি মৰাণ ট্ৰেফিক পইণ্ট ফালৰ পৰা আহে STC পাৰ হৈ আপোনালোকে আহিলে চাইনবোৰ্ড দেখিব HM হস্পিটেল ইয়াত আহিলে অন্ততঃ ইমাৰ্জেঞ্চিৰ লগতে আৰু কেতিয়াবা যদি কিবা দেখাবলগীয়া হয় তেওঁলোকৰ ইয়াত আহিব পাৰিব আৰু আপোনালোকৰ ফোন নম্বৰ তলত দি দিছোঁ এইখিনি আছিলে আহি ছাৰক লগ পালোঁ আৰু ছাৰে খুব ধুনীয়াকৈ কথাখিনি বুজাই দিলে বিৰাট ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এই কথাখিনি মানে মোৰ প্ৰশ্ন আছিলে হয়তো আপোনালোকৰ প্ৰশ্ন আছিলে কাৰণ এনেকুৱা ঘটনা আমাৰ আশে পাশে খুব ঘটি আছে গতিকে সেই গতিকেলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যিসকলে চালে কাইণ্ডলি শ্বেয়াৰ কৰি দিব ফেচবুকত চাই থকাসকলে আমাক এটা ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বিভিন্ন ধৰণৰ পজিটিভ ভিডিঅ'ৰ বাবে ইউটিউবত চাই থকাসকলে এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুন ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ